2025 চনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন NDA চৰকাৰৰ যি বাজেট, কেন্দ্ৰীয় বাজেটে মোনাবাৰী প্ৰতাপগড় চাহ বাগিচাৰ পৰাই চাহ পৰ্যটনস্থলী বিশ্বৰ এক উল্লেখযোগ্য চাহ পৰ্যটকস্থলী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে এই বাজেটে সুযোগ দিলে। আজি সমগ্ৰ বাজেটত এটা কথা স্পষ্ট কৰিছে যে অসমৰ 250টা পৰ্যটন ক্ষেত্ৰক উদগনি দিবৰ কাৰণে এইখন বাজেটে এক স্পষ্ট এক ইংগিত দিছে আৰু এইখন বাজেটে এক পুঁজি নিৰ্ধাৰণ কৰিছে। আৰু আপোনালোকে জানে যে বিশ্বৰ যি পৰ্যটনৰ মানচিত্ৰ, এই পৰ্যটনৰ মানচিত্ৰখনত অসমৰ চাহ পৰ্যটন এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু ইতিমধ্যে স্বীকৃতি পাইছে। গতিকে এইখন বাজেটে সমগ্ৰ ভাৰতবৰ্ষৰ সকলো অঞ্চলকে চুই যাব পৰা এক ব্যৱস্থা কৰিছে আৰু এইখন বাজেটৰ যি সুফল, এই সুফল বিশ্বনাথবাসী ৰাইজেও পাবৰ কাৰণে সক্ষম হৈছে আৰু ভৱিষ্যতৰ দিনত পাবৰ কাৰণে সক্ষম হ'ব। গতিকে বাজেটখনে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষত আমাৰ নামৰূপ ফাৰ্টিলাইজাৰত 12.7 লাখ মেট্ৰিক টনৰ যি নতুন প্ৰডাকশ্যনৰ ইউনিট স্থাপন কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে, এইখন বাজেটে আমাৰ মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট এণ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজন ডনাৰ মিনিষ্ট্ৰীক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে 5,915 কোটি টকা আবণ্টন দিছে, যিটো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আবণ্টন আৰু 47% পূৰ্বৰ যিটো ফিস্কেল এল'কেশ্যন আছিলে তাতকৈ অধিক 47% অধিক হৈছে। গতিকে অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক যুগান্তকাৰী পদক্ষেপ হাতত লৈছে এইখন বাজেটে মধ্যবিত্তসকলক চুই যাব পৰাকৈ 12 লাখ টকাৰ পৰ্যন্ত, সৰ্বমুঠ 12 লাখ টকা পৰ্যন্ত যিসকলৰ আয় হয় তেওঁলোকে ইনকম টেক্স তেওঁলোকৰ কাৰণে ৰেহাই দিছে। এইখন বাজেটে যিসকল শ্ৰমিক আছে তেওঁলোকক 2 লাখ পৰ্যন্ত মৃত্যু বা এক্সিডেণ্টেল বেনিফিটৰ কাৰণে এইখন বাজেটে শ্ৰমিক পৰ্টেলৰ শিতানত ব্যৱস্থা লৈছে। যিসকলে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী তেওঁলোকক ৰেহাই দিবৰ কাৰণে, সকাহ দিবৰ কাৰণে আৰু তেওঁলোকক যাতে এম্পাৱাৰ কৰিব পাৰে, অৰ্থাৎ তেওঁলোকৰ যাতে উদ্যোগিক ক্ষেত্ৰখনত তেওঁলোক যাতে অধিক সক্ৰিয় হ'ব পাৰে, তাৰ কাৰণে এইখন বাজেটে লক্ষ্য নিৰ্ধাৰণ কৰিছে। এইখন বাজেটে আপুনি যদি এটা কথা চায় তেতিয়াহ'লে দেখা পাব যে এইখন বাজেটৰ সৰ্বসাধাৰণ জনসাধাৰণৰ কাৰণে, বৃদ্ধজনৰ কাৰণেও, আমাৰ যিসকল পেঞ্চনাৰসকল তেওঁলোকৰ কাৰণেও এইখন বাজেটে ব্যৱস্থা লৈছে। এইখন বাজেটে আপুনি যদি চায় যিসকল ফিক্সড ডিপ'জিটৰ ইণ্টাৰেষ্ট যাৰ 50,000 পূৰ্বে 50,000ৰ ওপৰত আছিলে তেওঁলোকে 10%কৈ ইণ্টাৰেষ্ট দিব লগা হৈছিলে, এতিয়া সেই পৰিমাণ 1 লাখলৈকে বঢ়াই দিলে। গতিকে 1 লাখ টকা কোনোবাই যদি বেংকৰ পৰা ইণ্টাৰেষ্ট পায় তেওঁ ফিক্সড ডিপ'জিটৰ বিপৰীতে এতিয়া 1 লাখ টকা পৰ্যন্ত তেওঁ কোনো বেংকক ইণ্টাৰেষ্ট দিব নালাগে। এইখন বাজেটে তাৰ ব্যৱস্থা কৰিলে। গতিকে বাজেটখন এক সৰ্বাংগ সুন্দৰ বাজেট, যি বাজেটে এক আশাৰ বতৰা কঢ়িয়াই আনিছে আৰু একে সময়তে এই বাজেটৰ যি অঞ্চল, ভাৰতবৰ্ষৰ সকলো অঞ্চলক সামৰি লৈছে, সকলো অঞ্চলৰ উন্নয়নৰ কাৰণে বাজেটখনে যি ধৰণে চকু ৰাখিছে, একে সময়তে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষভাৱে চকু ৰাখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই যি প্ৰেৰণা, এই প্ৰেৰণাৰ উৎসাহিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, উদ্যোগিক খণ্ডত যাতে অসমখনৰ উন্নয়ন হয় তাৰ কাৰণে আগন্তুক যি এডভান্টেজ আছাম 2.0 অহা 25 আৰু 26 তাৰিখে গুৱাহাটীত অনুষ্ঠিত কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে, অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে আগবাঢ়িছে। এই এডভান্টেজ আছাম 2.0ৰ জৰিয়তে অহা সময়ছোৱাত অসমৰ প্ৰত্যেকটো চুকে কোণে নিশ্চিতভাৱে এক শক্তিশালী অৰ্থনৈতিক কাঠামো গঢ়ি উঠিব, এই কথাৰ এক উমান ইতিমধ্যে পোৱা গৈছে। গতিকে আমি আশা ৰাখিছোঁ, সৰ্বসাধাৰণ জনসাধাৰণক আমি আহ্বান জনাইছোঁ, বিহালীভাষী এই ৰাইজক আমি আহ্বান জনাইছোঁ যাতে
আগন্তুক যি এডভান্টেজ আছাম 2.0 অহা 25 আৰু 26 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব এই এডভান্টেজ আছাম যাতে শক্তিশালী ৰূপত যাতে সফল হয় তাৰ কাৰণে প্ৰত্যেকজন বিহালীবাসী ৰাইজৰ আশীৰ্বাদ আমি প্ৰত্যেকজন বিশ্বনাথবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ সহযোগিতা বিচাৰিছোঁ আৰু সামগ্ৰিকভাৱে এডভান্টেজ আছামৰ 2.0 যি ফলাফল হ'ব এই ফলাফলে যাতে সমগ্ৰ বিশ্বনাথবাসী জনসাধাৰণেও যাতে তাৰ সুফল ল'ব পাৰে তাৰ কাৰণে আমি আশা ৰাখিছোঁ যাতে তেখেতসকলেও অসম চৰকাৰৰ এই কাৰ্যসূচীৰ লগত নিজকে জড়িত কৰে বিভিন্ন ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত তেখেতসকলে যাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি পদক্ষেপ এই পদক্ষেপক যাতে সমৰ্থন জনায় বা তেখেতক পৰামৰ্শ আগবঢ়াই সামগ্ৰিকভাৱে এই এডভান্টেজ আছামৰ সফলতাৰ বাবে আমাৰ চৰকাৰক সহযোগিতা কৰিবৰ কাৰণে বিশ্বনাথবাসী জনসাধাৰণক আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত